সংগত উঠি জলজীবন মিছন আঁচনি অৰ্ধনিৰ্মিত অৱস্থাতে ৰল জলজীবন মিছনৰ আঁচনি এবছৰে ঠিকাদাৰে পেলাই থলে আঁচনি নিৰ্মাণৰ কাম ককিলা মৌলবীপাৰা জলজীবন আঁচনি সম্পূৰ্ণ নোহোৱাত ৰাইজ এতিয়া অক্ষোভিত হৈ পৰিছে 1,11,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই আঁচনি ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে ঠিকাদাৰজনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে ৰাইজে কেৱল ককিলাতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু বিশুদ্ধ খোৱা পানীৰ নামত কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈ আহিছে আমি বিগত সময়সমূহত আপোনালোকক দেখুৱাই আহিছো বিশুদ্ধ খোৱা পানীৰ নামত কেনেদৰে দুৰ্নীতি সংঘটিত হৈছে এবাৰ ককিলাতো জলজীৱন মিছন আঁচনিৰ নামত ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে কাৰণ আধাতে কাম সামৰি ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ফলত সমগ্ৰ অঞ্চলটোতে এতিয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ ঘটা দেখিবলৈ পোৱা গৈছে কাৰণ প্ৰত্যেক বছৰ এক খৰালিৰ সময়ছোৱাতে পানীৰ অভাৱত পৰে বহু অঞ্চলৰ ৰাইজ ঠিক তেনেদৰে এই অঞ্চলটোতো পানীৰ অভাৱ হয় কিন্তু তাৰ পূৰ্বে যদিও জলজীৱন মিছন আঁচনি সম্পূৰ্ণ কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে আধাতে কাম সামৰি পলায়ন কৰিলে ঠিকাদাৰৰ বিৰুদ্ধে এদৰে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে পুখুৰীত ধুনীয়া আপোনাৰ পাইপ পৰি আছে পাইপবোৰ এনেই বেয়া হৈ আছে কাম চাম বন্ধ হৈ আছে আজি প্ৰায় 1-1.5 বছৰ হ'ল কিন্তু কামটো একেবাৰে হোৱা নাই এতিয়া আমাৰ পানীৰ ব্যৱস্থাটো কৰি দিয়ক যিহেতু আমাৰ এইখানি পানীৰ অলপ হাহাকাৰ কিবাকে আপোনালোকে এই পানীটো আমাৰ ব্যৱস্থা কৰি দিয়ক যাতে আমি পানীটো পাওঁ বস্তুবিলাক জাগা পৰি আছে আৰু আমাৰ অসুবিধা কামটো হোৱা নাই আৰু ৰাইজে আমাক সদায় প্ৰেছাৰ দি থাকে